আজিকালিৰ হিন্দুগিৰি কৰা সকলে জানেনে বাৰু সতী প্ৰথা হিন্দু ৰূপত কোনে জাপিছিলে দাসী প্ৰথা হিন্দু ৰূপত কোনে জাপিছিলে মুছলমানে জাপিছিলে নে খ্ৰীষ্টানে জাপিছিলে সতী প্ৰথা দাসী প্ৰথা দাস কোনে বনাইছিলে জানে এই দাসবিলাকেই জানেনে তেওঁলোকক যে দাস উপাধি দিলে কোনে দিছে দাস উপাধি জানে হিন্দুগিৰিটো কৰি আছে কিন্তু নিজৰ ইতিহাস নাজানে এই কাৰণে হিন্দুগিৰি কৰি আছে গুৰুকুলৰ গুৰু আৰু শিষ্য কোন আছিল গুৰু কোন আছিল শিষ্য আৰু সেই শিক্ষা ব্যৱস্থাৰ পৰা কোন আছিল বঞ্চিত এই হিন্দুগিৰি কৰা সকলে জানেনে বাৰু আজিৰ তাৰিখত ব্ৰাহ্মণ ধৰ্ম বৈদিক ধৰ্ম হিন্দু ধৰ্ম সনাতন ধৰ্ম সংস্কৃতি ভাষা বেদ মন্ত্ৰ ব্ৰাহ্মণে পঢ়ি সম্পূৰ্ণ কৰিলেই ব্ৰাহ্মণৰ পূজা হয় বেদ মন্ত্ৰ পঢ়ি সম্পূৰ্ণ কৰিলেই ব্ৰাহ্মণৰ বিয়া হয় আদিবাসীটো সতী প্ৰথা দাসী প্ৰথাৰ পৰা বাচি গ'ল জংগলত পলাই গ'ল পাহাৰত উঠি গ'ল আজিকালিৰ হিন্দুগিৰি কৰা সকলে জানেনে বাৰু সতী প্ৰথা হিন্দু ৰূপত কোনে জাপিছিলে দাসী প্ৰথা হিন্দু ৰূপত কোনে জাপিছিলে মুছলমানে জাপিছিলে নে খ্ৰীষ্টানে জাপিছিলে সতী প্ৰথা দাসী প্ৰথা দাস কোনে বনাইছিলে জানে এই দাসবিলাকেই জানেনে তেওঁলোকক যে দাস উপাধি দিলে কোনে দিছে দাস উপাধি জানে হিন্দুগিৰিটো কৰি আছে কিন্তু নিজৰ ইতিহাস নাজানে এই কাৰণে হিন্দুগিৰি কৰি আছে গুৰুকুলৰ গুৰু আৰু শিষ্য কোন আছিল গুৰু কোন আছিল শিষ্য আৰু সেই শিক্ষা ব্যৱস্থাৰ পৰা কোন আছিল বঞ্চিত এই হিন্দুগিৰি কৰা সকলে জানেনে বাৰু আজিৰ তাৰিখত ব্ৰাহ্মণ ধৰ্ম বৈদিক ধৰ্ম হিন্দু ধৰ্ম সনাতন ধৰ্ম সংস্কৃতি ভাষা বেদ মন্ত্ৰ ব্ৰাহ্মণে পঢ়ি সম্পূৰ্ণ কৰিলেই ব্ৰাহ্মণৰ পূজা হয় বেদ মন্ত্ৰ পঢ়ি সম্পূৰ্ণ কৰিলেই ব্ৰাহ্মণৰ বিয়া হয় আদিবাসীটো সতী প্ৰথা দাসী প্ৰথাৰ পৰা বাচি গ'ল জংগলত পলাই গ'ল পাহাৰত উঠি গ'ল